মই আটাচু কামৰূপ জিলাৰ মেট্ৰ' সমিতিৰ উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি তেওঁলোকে যি আয়োজন কৰিছে মেডাম মেফি অনুষ্ঠানত মোক নিমন্ত্ৰণ জনালে আৰু আজিৰ তাৰিখত আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন আৰু আজিৰ তাৰিখত আমি সকলোৱে নিজৰ পূৰ্বপুৰুষসকলক শ্ৰদ্ধাৰে স্মৰণ কৰোঁ, প্ৰাৰ্থনা আগবঢ়াওঁ আৰু আমি প্ৰাৰ্থনা আগবঢ়াইছোঁ যে যিদৰে 600 বছৰ আহোম ৰাজত্বৰ দিনত এটা সবল শক্তিশালী সমৃদ্ধিশালী প্ৰগতিশীল অসম সেই সময়ত গঢ় দিবলৈ সক্ষম হ'ল। পুনৰবাৰ আমি একত্ৰিত হৈ এই আধুনিক যুগত নতুন বৰ অসম আমি গঢ় দিবলৈ আমি আগবাঢ়ি যাম, য'ত আমি পুনৰবাৰ নিজৰ পৰম্পৰা নিজৰ মূল্য ধৰি ৰাখি আমি আধুনিক পথৰে আমি আগবাঢ়ি যাম আৰু উৎপাদনশীল প্ৰগতিশীল সমৃদ্ধিশীল এখন নতুন বৰ অসম আমি গঢ় দিবলৈ আমি সামূহিক দায়িত্ব আমি ল'ম আৰু আশা কৰোঁ যে আজিৰ তাৰিখত যিসকলে মনৰ কিবা এটা আশা লৈ পূৰ্বপুৰুষসকলক প্ৰাৰ্থনা আগবঢ়াইছে সকলোৰ প্ৰাৰ্থনাবোৰ পূৰণ হওক, সমস্যাৰ পৰা তেওঁলোকে আঁতৰত থাকক আৰু যিসকলৰ জীৱনত আজিৰ তাৰিখত কিবা এটা বেয়া সময় ঘটিছে তেওঁলোকে বেয়া সময়টো পাৰ কৰিবলৈ সাহস লাভ কৰক আৰু পূৰ্বপুৰুষসকলৰ পৰা অনুপ্ৰেৰণা লাভ কৰক।